22 জানুৱাৰীৰ পৰা জাগিৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হ'ব গোভা দেওৰজাৰ জোনবিল মেলা। বিনিময় প্ৰথাৰে মেটমৰা সম্ভাৰলৈ পাহাৰৰ পৰা নামি আহিব মামা মামীসকল। ইতিমধ্যে মেলাৰ বাবে তুংগত উঠিছে প্ৰস্তুতি পৰ্ব। জোনবিলত চলিব পৰম্পৰাগত কুকুৰা যুঁজ আৰু সমূহীয়া মৎস্য চিকাৰ। মেলাৰ দ্বিতীয় দিনা মুখ্য অতিথি হিচাপে উপস্থিত থাকি মধ্য অসমৰ 22 গৰাকীকৈ তিৱা ৰজাক ৰাজভাত্ৰা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু সতীৰ্থ বিমল আছে। বিমল, মই আপোনাৰ কাষলৈ গৈছো। কেনেকুৱা পৰিৱেশ? ঐতিহাসিক জোনবিল মেলালৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইতিহাস প্ৰসিদ্ধ যি গোভা দেওৰজাৰ জোনবিল মেলা, এই জোনবিল মেলা জানুৱাৰীৰ 22 তাৰিখৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জাগিৰোডৰ যি জোনবিলৰ পাৰত অনুষ্ঠিত হ'ব। আৰু মই বিমল বৰ্তমান উপস্থিত আছো এই জোনবিলৰ বাকৰিত। আৰু ইয়াৰ যি প্ৰস্তুতি ইতিমধ্যে জোনবিল মেলা উন্নয়ন সমিতিয়ে তুংগত কৰি তুলিছে। তেওঁলোকৰ যি তিৱাৰ কৃষ্টি সংস্কৃতি প্ৰতিফলিত হ'ব এই জোনবিল মেলাত। তাৰোপৰি এই পৃথিৱীৰ পৰা যি বিলুপ্ত হৈ যোৱা বিনিময় প্ৰথাৰে উজলি উঠিব এই জোনবিলৰ পাৰ। তাৰোপৰি জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত সমন্বয়ৰ এক বাৰ্তা কঢ়িয়াই আনে এই জোনবিল মেলাই। আৰু জানুৱাৰী 22 তাৰিখৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব এই জোনবিল মেলা। আৰু ইতিমধ্যে ইয়াৰ যি প্ৰস্তুতি দিনে নিশাই তুংগত কৰি তুলিছে উন্নয়ন সমিতিয়ে। আৰু মই ইয়াৰ সামগ্ৰিক পৰিৱেশটো প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছো। আচলতে এনেদৰে তেওঁলোকৰ যি তিৱাৰ যি জাতীয় জীৱনৰ লগত জড়িত যিসমূহ গৃহ বা যিসমূহ তেওঁলোকৰ কৃষ্টি সংস্কৃতি ইয়াতে উদ্ভাসিত কৰি তুলিব। আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশটো মই দেখুৱাইছো। আচলতে এনেদৰে দিনে খাই তুংগত কৰি তুলিছে। আৰু গোভা দেওৰজাৰ জোনবিল মেলালৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। আৰু মই যি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী বিভিন্ন কাৰ্যসূচী সম্পৰ্কে জোনবিল মেলা উন্নয়ন সমিতিৰ সম্পাদক গৰাকীৰ পৰা জানিবলৈ চেষ্টা কৰিম। আচলতে কি কাৰ্যসূচী কেনেধৰণৰ? এতিয়া আমাৰ 22, 23, 24 তাৰিখে আৰম্ভ হ'ব জানুৱাৰী মাহৰ। আৰু 22 তাৰিখে আমাৰ পতাকা উত্তোলন হ'ব। যোৱা দেওশাল শিৱতৰ মাংগলিক পৰ্ব হ'ব। তাৰপিছত আমাৰ স্মৃতি গ্ৰন্থ উন্মোচন হ'ব। আৰু লগতে আমাৰ যিবিলাক তিৱা সামাজিক জীৱনৰ লগত জড়িত যিবিলাক গৃহ, সেই গৃহবিলাকৰ উন্মোচন হ'ব। আৰু কি কয় লিংগাইকিত বুলি পেলাই এখন পুস্তিকা প্ৰণয়ন কৰা হৈছে, সেই পুস্তিকাখন উন্মোচন হ'ব। তাৰ লগতে আমাৰ ইয়াতে সাংস্কৃতিক অনুষ্ঠানবিলাক থাকিব। NEZCC অৱশ্যে 23 তাৰিখে আহিব। বাকী আমাৰ 12 বজাৰ পিছত 1:30 বজাৰ লগে ভাৰতীয় প্ৰীতিভোজ খাব বাঁহ বিখাৰ সৈতে। এইখিনি হ'ব আমাৰ প্ৰথম দিনাখন। আৰু দ্বিতীয় দিনাখন আমাৰ ৰাতিপুৱা ভাগতে বিনিময় প্ৰথা সম্পাদিত হ'ব পাহাৰ ভৈয়ামৰ। এবাৰ বিনিময় প্ৰথালৈকে কাৰ্বি আংলঙৰ পৰা নামি আহিব প্ৰায় 60খনৰো অধিক গাঁও। আৰু মেঘালয়ৰ পৰা 25ৰ পৰা 30 গাঁও নামি আহিব। তেওঁলোকে ইতিমধ্যে সম্পূৰ্ণ সাজু হৈ আছে। আৰু সেইদিনাখনে অৰমবিলত জোনবিলত মাছ মাৰিব। তাৰ লগতে আমাৰ সাংস্কৃতিক অনুষ্ঠানবিলাক চলি থাকিব সেইদিনাখন 23 তাৰিখে। আৰু সেইদিনাখনে আমাৰ দৰবাৰ বহিব। অসমৰ 22 গৰাকী তিৱা ইয়াত উপস্থিত থাকিব। তাত আমি জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি আমন্ত্ৰণ কৰিছোঁ। আৰু ৰাজভাতা প্ৰদান কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ সেইদিনাখনে। আৰু লগতে আমাৰ ইয়াত থাকিব জাগিৰোড সমষ্টিৰ বিধায়ক দক্ষ মন্ত্ৰী পীযুষ হাজৰিকাদেৱ, ৰমাকান্ত দেউৰী, মৰিগাঁও সমষ্টিৰ বিধায়ক আৰু CEM তিৱা স্বাৰ্থপৰ জীৱন চন্দ্ৰকৰ সকলো উপস্থিত থাকিব। আৰু আমাৰ সেইদিনাখনে প্ৰথম দিনাখন অৱশ্যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামতে চূড়ান্ত অনুষ্ঠান কৰিছোঁ আড়ম্বৰপূৰ্ণভাৱে। সেই অনুষ্ঠানটো আমি সফলভাৱে ৰূপায়ণ কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি চলাই আছোঁ। আৰু শেষৰ দিনাখন প্ৰত্যেক দিনাখনে সাংস্কৃতিক অনুষ্ঠান থাকিব। 23 তাৰিখে NEZCC ডিমাপুৰ তেওঁলোকে মিজোৰামৰ পৰা আমাৰ সাংস্কৃতিক দল আহিব। আৰু মিচিং বিহু এটা দল আহিব ইয়াতে। আৰু লাষ্ট দিনাখন আমাৰ প্ৰতীকী ৰূপত কৰ সংগ্ৰহ কৰিব। আৰু এনেধৰণে আমাৰ মেলাৰ সেইদিনাখন শেষৰ দিনাখন কবি সন্মিলন এটা হ'ব অসমীয়া ভাষাত আৰু তিৱা ভাষাত। আমাৰ মৰিগাঁও সমষ্টিৰ বিশিষ্ট কবি হৰেন্দ্ৰ বৰা সঞ্চালনত হ'ব। আৰু ডক্টৰ বিদ্যুৎ বিকাশ সেনাপতি উন্মোচন কৰিব। এনেধৰণে তিৱা সাহিত্য সভা আৰু অসম সাহিত্য সভাৰ উপসমিতিসমূহৰ লগত আমাৰ সেই কবিতাৰ মেলটো অনুষ্ঠিত হ'ব। এনেধৰণৰ অনুষ্ঠিত হৈ যাব সুন্দৰভাৱে। আৰু আশা ৰাখিছোঁ সকলোৱে আমাক সহায় সহযোগিতা কৰিছে। আৰু ইতিমধ্যে আপোনালোকে দেখিছে ইয়াতে 50-60টা লোক ইতিমধ্যে শ্ৰমদান কৰি আমাৰ লাগি আছে। নিৰ্ধাৰিত সময়ত সম্পূৰ্ণৰূপে উঠিব বুলি আমি আশাবাদী। আৰু সমূহ ৰাইজক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে শান্তি সম্পূৰ্ণ ৰাখি সমন্বয়ৰ প্ৰতি জোনবিল উপভোগ কৰিবলৈ আমি বিমল, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আচলতে এই সকলো লোকৰ আমি মন্তব্য আপোনাৰ জৰিয়তে শুনিলোঁ। ধন্যবাদ জনাইছোঁ বিমল।